নমস্কাৰ বন্ধুসকল, আজি ক'ব বিচাৰিছোঁ আপুনি অনলাইন নহাকৈও কেনেকৈ পোষ্ট এটা আপলোড কৰিব। অৰ্থাৎ আপুনি দিনটোৰ বাবে কামত ব্যস্ত থাকিব বা ডিউটিত থাকিব। তেনে ক্ষেত্ৰত আপুনি ধৰক পুৱাই এটা পোষ্ট দিলে, 10 বজাত দিব লগা আছিলে, আপুনি দিব নোৱাৰিব। তেনে ক্ষেত্ৰত আপুনি ৰাতিপুৱা সেই ডিউটি যোৱা আগতেই বা ফ্ৰী টাইমতে আপুনি আপোনাৰ দিনটোৰ বাবে দিবলগীয়া পোষ্টসমূহ আপুনি আপলোড কৰি ৰাখিব পাৰিব। আৰু সেই যিটো আপুনি নিৰ্দিষ্ট টাইম বান্ধি দিব লাগিব, সেই টাইমতেই আপোনাৰ পোষ্টটো পাব্লিক হৈ যাব। আৰু নিৰ্দিষ্ট টাইম নহালৈকে কেতিয়াও পাব্লিক নহয়। গতিকে নিশ্চয় বুজি পাইছে। আপুনি যদি অফলাইনত থাকে, অৰ্থাৎ আপুনি দিনত কামত ব্যস্ত আছে বা ডিউটিত গ'ল, আপুনি পোষ্ট দিবলৈ সময় নহ'ব। তেনে ক্ষেত্ৰত পুৱাই আপোনাৰ যিমান পোষ্ট আছে দিবলগীয়া দিনটোৰ বাবে আপুনি দি দিব পাৰিব। বা 2-3 দিনৰ কাৰণে যদি আপুনি দিব বিচাৰে, সেই তেনেকৈ টাইম চিডিউল কৰি, ডেট চিডিউল কৰি আপুনি ধুনীয়াকৈ আপোনাৰ পোষ্টসমূহ আপুনি আপলোড কৰি ৰাখিব পাৰিব ফেচবুকত। কোনো অসুবিধা নাই। কিন্তু এটা কথা চিন্তা কৰিবলগীয়া আছে, নথকা নহয়। সেইটোৱে হ'ল আপোনাৰ ডাটাটো আপুনি অনলাইন ৰাখিব লাগিব। অৱশ্যে সেই বিষয়টো মই নিজেও টেষ্টে কৰি চোৱা নাই। মই নিজে টাইম চিডিউল কৰি পেলাই পোষ্ট আপলোড কৰিছোঁ। যিটো সময়ত মোৰ ডাটাটো অফ আছেনে বা অন আছে সেইটো কিন্তু মই পৰীক্ষা কৰা নাই। গতিকেহে আপোনালোকে পৰাপক্ষত ডাটাটো অন ৰাখিব বা অফ কৰিও আপোনালোকে টেষ্ট কৰি নিজেও চাব পাৰিব যে আপুনি যিটো টাইম বান্ধি দিছে পোষ্ট এটাৰ কাৰণে, সেই টাইমত আপুনি অফ কৰি ৰাখিব। তাৰ অলপ দেৰি পিছত আপুনি আকৌ অন কৰি আপুনি চাব যে আপোনাৰ পোষ্টটো আপলোড হৈছেনে নাই। গতিকে নিশ্চয় বুজি পাইছে কেনেকৈ আপোনালোকে অফলাইনত থাকোঁতেও পোষ্ট আপলোড হৈ যাব পাৰে অনলাইনত। গতিকে সেই বস্তুটো মই আজি এটা পোষ্ট দি আপোনালোকক দেখাই দিম কেনেকৈ কৰিব পাৰি। শেষলৈকে ভিডিঅ'টো চাওক, আহক। ফেচবুকটো অ'পেন কৰি ল'লোঁ। এটা পোষ্ট দিবলৈ চেষ্টা কৰিম। ধৰক ফটো এখন লৈ, তো এই ফটোখন লৈ ল'লোঁ। ইয়াতে ধৰক মই কিবা কিবি তো ইয়াতে এইখিনি লিখি ল'লোঁ। এতিয়া মই ধৰক টাইম চিডিউল কৰি ল'ব লাগিব। টাইম চিডিউলটো কেনেকৈ কৰিম এতিয়া চাওক। ইয়াতে আমি নেক্সট কৰিলোঁ। নেক্সট কৰাৰ লগে লগে ইয়াতে আহিব অপশ্যনবিলাক। তো দেখা পাইছে প্ৰথমতে আছে হু কেন চি ইয়ৰ পোষ্ট, পাব্লিক হৈ আছে হু কেন কমেণ্ট, পাব্লিক। তাৰপিছতে আহিলে যে চিডিউল অপশ্যন। চিডিউল অপশ্যনত আপুনি টাচ কৰি দিয়ক। ইয়াতে পোষ্ট নাও বুলি আছে, চিডিউল ফৰ লেটাৰ বুলি আছে। তো এতিয়া মই চিডিউল ফৰ লেটাৰ কৰিম। লেটাৰ কৰোঁতে আজি হ'ল আপোনাৰ 29 তাৰিখ। মই 30 তাৰিখ কৰিলোঁ। 30 তাৰিখে পুৱা দিম। ডেটটো অ'কে কৰিলোঁ। কেইটা বজাত দিম? 5:19 হৈ আছে। ধৰি ললোঁ মই 5:19তে দি দিলোঁ। ঠিক আছে, 5:19ত মোৰ পোষ্টটো মই পাব্লিক হ'ব লাগে। তো টাইম চিডিউল হৈ গ'ল। এতিয়া বেক কৰি দিয়ক। ঠিক আছে, আপোনাৰ শ্বেয়াৰ টু ষ্টৰি, মোৰ ষ্টৰিলৈ যাব। মনিটাইজেশ্যনটো ঠিকে আছে। তো এতিয়া মই এইটো পোষ্ট কৰি ৰাখিব পাৰোঁ। হৈ গ'ল। নটিফিকেশ্যন আহিব বুলি ইয়াতে ওলাইছে, নিশ্চয় গম পাইছে। তো এইটো আমাৰ কাম ইমানতে সমাপ্ত। আমি ইয়াতে কৰিব লগা একো নাই, মাত্ৰ ডাটাটো অন ৰাখিব লাগিব। হৈ গ'ল। ইয়ৰ পোষ্ট ইজ চিডিউল্ড। হৈ গ'ল, চিডিউল হৈ গ'ল। দেখা পাইছে নটিফিকেশ্যন ওলাইছে। তো বন্ধুসকল নিশ্চয় বুজি পালে যে আমি কেনেকৈ অফলাইনত থাকোঁতো, অৰ্থাৎ মোবাইলটো টাচ নকৰাকৈও আমাৰ পোষ্ট আমি কালিলৈ বা আজিও এটা নিৰ্দিষ্ট সময়ত আমি আপলোড কৰিব পাৰোঁ। তাৰ বাবে আপুনি এনেদৰে মই কোৱাৰ দৰে চিডিউল কৰি ৰাখিব, ডেট এণ্ড টাইম শুদ্ধকৈ দিব। কোনো অসুবিধা নহয়। মাত্ৰ এটা কথা নাপাহৰিব, আপুনি এনেদৰে কামখিনি কৰোঁতে লাষ্টত যেতিয়া ইয়ৰ পোষ্ট ইজ চিডিউল বুলি ওলাব, তেতিয়াহে আপুনি কিন্তু ডাটা অফ কৰিব। তাৰ আগত যদি আপুনি ডাটাটো অফ কৰি দিয়ে, আপোনাৰ পোষ্টটো আপলোড হৈ নাথাকিব বা চিডিউল হৈ নাথাকিব পাৰে। সেই নটিফিকেশ্যনটো আপুনি শ্ব' কৰা দেখিব লাগিব, সেইটো আপোনাৰ স্ক্ৰীণত আহিব লাগিব। তেতিয়াহে আপোনাৰ পোষ্টটো চিডিউল হ'ব। নিশ্চয় বুজি পাইছে। তো ভিডিঅ'টো যদি ভাল লাগিছে, পাৰিলে শ্বেয়াৰ এটা কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যাতে শ্বেয়াৰ কৰিলে আনৰ সহায় হয়, আপোনাৰ লগতে আন 10জন সহায় হ'ব। থেংক ইউ। পুনৰ লগ পাম।